স্বাগতম রাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। বিশ্ব শান্তিৰ বাবে অস্ত্ৰ পঢ়াৰ এক নাম মহাযজ্ঞ স্থান শ্ৰী শ্ৰী মা ভৈৰৱেশ্বৰী দেৱালয় গুৰমুখ ভেবাৰীত আজি মই গৈ আছোঁ। গাইজ আহি ফাইনেলি পাই গ'লোঁ এই কলমনি চক। এইটো বৰ্তমান চাইকেল লৈ আছোঁ। এতিয়া মই গৈ আছোঁ গুৰমুখ ভেবাৰী। এই আগতে এখন চাইকেল ৰাখি থৈ দিছোঁ। এই আমাৰ লগত দাদাহঁত আছে। দাদা মই তাৰমানে হেৰিত যাব আছোঁ, গুৰমুখ ভেবাৰীত যাব আছোঁ। এইটো কি হৈছে এইটো কলমনি? আচ্ছা, ইয়াৰ পৰা আৰু কিমান যাব আছে? আৰু 8 কিলোমিটাৰ যাব আছে ন? আচ্ছা দাদা ধন্যবাদ। বিহু ভালে ভালে গেল আপোনালোকৰ? আচ্ছা আচ্ছা, ঠিক আছে দাদা ধন্যবাদ। এই ভাই কি বে জাগা পালোঁ। অ দাদা, গুৰমুখ ভেবাৰীত গেলে আৰু কিমান দূৰ আছে? আৰু 2 কিলোমিটাৰ মান আছে। এখানটি কি জেগা বুলি কয়? এইটো বিলপাৰ চক। আচ্ছা আচ্ছা, ঠিক আছে ধন্যবাদ। গাইজ আহি ফাইনেলি পাই গ'লোঁ ভেবাৰী শ্ৰী শ্ৰী ভৈৰৱেশ্বৰী দেৱালয় পাই গ'লোঁ। এইটো মেইন গেট। আৰু বাইদেউহাত গৈ আছে, দেৱালত গৈ আছে। এইখন দলং পাৰ হৈ পেলাই যাব লাগিব। আৰু বাইদেউহঁতে পাৰ হৈ যাই আছে। আৰু এজন বাইদেউ আহি আছে, পাৰ হৈ আহি আছে দলঙৰ ওপৰেদি। এইফালে চাওক, এই দাদা পায়স বিতৰণ কৰি আছে। আৰু দাদা এইফালে কপালত কি লিখি লৈছে? অ দা কপালত কি লিখি লৈছে? হৰে কৃষ্ণ। আচ্ছা আচ্ছা, সুন্দৰ সুন্দৰ। এই চাওক বাইদেউহঁতে পায়স খাই আছে। বাইদেউ পায়সৰ সোৱাদ হৈছে নে? পায়সৰ সোৱাদ হৈছে বাইদেউ? এইফালে বাইদেউ। আচ্ছা বাইদেউ আপোনালোক ক'ৰ পৰা আছে? বৰপুৰীয়া। গোটাইকেইটা একে? আচ্ছা আচ্ছা বাইদেউ ধন্যবাদ। চাওক গাইজ, পূজা পাতল চলি আছে বৰ্তমান এতিয়া। আৰু এতিয়া মানুহৰ সমাগম অকণমান কম। আৰু বতৰটো আজি মানে সেমেকা বতৰ, আজি ৰ'দ নাই। কিছু সময়ৰ পিছত মানুহ ভৰ্তি হৈ যাব। এই চাওক গাইজ, এই কাৰ্যালয়ত কমিটিৰ বিষয়ববীয়াসকল উপস্থিত আছে। চবেই নিজৰ নিজৰ কাম কৰি আছে। মোৰ লগতে প্ৰফুল্ল দা আছে। প্ৰফুল্ল দা এজন ইউটিউবাৰ। প্ৰফুল্ল দা ধুনীয়া ধুনীয়া ভিডিঅ' বনায়, আছামিজ ভিডিঅ' বনায়। আচ্ছা প্ৰফুল্ল দা, আপোনাৰ চেনেলটো অকণমান কৈ দিয়কচোন। কি নাম? মোৰ চেনেলটোৰ নাম হৈছে প্ৰফুল্ল ব্লগছ এছামিজ। আচ্ছা আচ্ছা, সকলোকে মই অনুৰোধ কৰিলোঁ মোৰ চেনেলটো যাতে আপোনালোকে চাই থাকে। ধুনীয়া ধুনীয়া মই ইতিমধ্যে ভিডিঅ' আপলোড দিয়ে আছোঁ। বৰ্তমান নামৰ বতৰ, নামৰ ধুনীয়া ধুনীয়া ভিডিঅ' সদায় নিত্য আপলোড দি আছোঁ। গতিকে আপোনালোকক চাবৰ বাবে মোৰ চেনেলৰ জৰিয়তে মই আহ্বান ৰাখিলোঁ। থেংক ইউ প্ৰফুল্ল ব্লগছ এছামিজ। আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। থেংক ইউ। বিহুৰ শুভেচ্ছা। বিহুৰ শুভেচ্ছা। থেংক ইউ। বাইদেউ আপোনালোক ক'ৰ পৰা আছে? বাইদেউ বিস্কুট ইয়াৰে নেকি বাইদেউ? চীন বিস্কুট আচ্ছা, আপুনি আমাৰ ইয়াতে ঘৰ? ছোৱালী হয়। আচ্ছা আচ্ছা, বাইদেউ আপোনাৰ ঘৰ? এফালে বাইদেউ বহি আছে, আপোনাৰ ঘৰ? কেনে লাগছে এই মন্দিৰত? সকলো যেন ভাল লাগছে বাইদেউ? আচ্ছা আচ্ছা। আৰু এইফালে বাইদেউহঁতে, বাইদেউ নহয় এইটো ভণ্টিয়ে হ'ব। আচ্ছা পায়সত কেনেকুৱা হৈছে? ভাল হৈছে নে? আচ্ছা ভণ্টি ক'ৰ পৰা আছে? ইয়াৰে নেকি? মোৰ পৰা। আচ্ছা মন্দিৰত আহি কেনেকুৱা লাগিল? ভাল লাগছে ন? এই চাওক গাইজ, মই আজি গুৰমুখ ভেবাৰীত আছোঁ। ইয়াত ডাঙৰ অনুষ্ঠান চলি আছে, নাম চলি আছে, তাত আহিলোঁ। চাওক গাইজ, ইফালে মানুহ সিফালে মানুহ। চাওক গাইজ, এই চাওক গাইজ, এই পুখুৰীটোত শিলৰ আগৰ দিনৰ মূৰ্তিবিলাক পৰি আছে।
দাদা নমস্কাৰ দাদা এই মানে পুখুৰীটো চালো ভালো লাগিল আৰু বহুতে কৈ আছে পুখুৰীটোৰ তলত বহুত পুৰণা শিল আছে ইতিমধ্যে আমি জানো যে আজি বহু বছৰ আগত আচ্ছা মোৰ বয়স প্ৰায় 80 বছৰ হ'ল। আচ্ছা 80 বছৰৰ আগত আমাৰ পিতাহঁতে কৈছিল আচ্ছা ইয়াত এটা বিৰাট ডাঙৰ পুখুৰী আছিল, থান এখন আছিল। আচ্ছা সেই থানখনত ভূমিকম্পত নে কিবা কাৰণত আচ্ছা আচ্ছা লৰি চৰি আমাৰ পিতাহঁতেই নাজানে এই শিলবিলাক কেনেকৈ পৰি গ'ল। পৰি এটা সাধাৰণ নদী এটাত আমাৰ সব মূৰ্তিৰ শিল আৰু মূৰ্তি দিনে শিল নহয়, প্ৰত্যেকটা শিল। শিলতে মূৰ্তি কাটে আছে। আচ্ছা আচ্ছা এতিয়া হাতীৰ মূৰ্তি, সূৰ্যৰ মূৰ্তি, কিবা ধৰণৰ মূৰ্তি, এনে বহু ৰকমৰ মূৰ্তি, তাৰমানে প্ৰত্যেক বস্তুৰে মূৰ্তিবিলাক আঁকি আঁকি থোৱা আছে। কিন্তু বহু শিল এতিয়াও এই জানটোত নদীটোত যে খিচিৰিটো পৰি আছে। এতিয়া তাক যদি খান্দি উদ্ঘাটন কৰা যায় বহু শিল ওলায়। কিমান শিল তলত আছে তাকো মানুহে নাজানে। আচ্ছা আচ্ছা আৰু চাইডত এতিয়া থাক আছে, এতিয়া থাক আছে এতিয়া বৰ্তমান আছে, খালি চাইডত দেখা পায়। এতিয়া ডাঙৰ ডাঙৰ ইটাবিলাক এনে জাপি জাপি থোৱা আছে। তাত মন্দিৰে আছিল নে কি আছিল, আনকি আমাৰ পিতাহঁতেও এই কথা নাজানে। আচ্ছা গতিকে আমি বহু বছৰ আগতে এই কথা শুনিছিলোঁ। আৰু ইতিমধ্যে তাৰ কাষতে আমাৰ এটা পুখুৰী আছে। আচ্ছা পুখুৰীটোত শাক আছিল, হতচটি আচ্ছা পানী অনাৰ ঘাট আছিল। কিন্তু এতিয়া সেইবিলাক চিন চাপ নোহোৱা হৈ গৈছে। বিশেষকৈ তলত পকাৰ তলত উঠাই পতা গৈছে। এতিয়া আমিও নাজানো আৰু ঠিক আছে দাদা ধন্যবাদ ঠিক আছে ধন্যবাদ দাদাহঁতে মোক মই আজি আকৌ ঘূৰিব বেমাৰে দাদাহঁতে মোক ফোন কৰিছিল আৰু 2-4 দিন ফোন কৰিছিল এবাৰে আহিলো আহিলো মানে গাড়ী মটৰ অসুবিধা মই তাকে লৈ আছো আৰু সেইটো মোক সন্মান দিছে মই পাহৰিব নোৱাৰা সন্মান দিছে আৰু খুবেই মোৰ ভাল লাগিছে আজি আৰু সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো গাইজ আপোনালোকে পুখুৰীটো চাওক এই পুখুৰীটোৰ নাম হৈছে ভৈৰৱেশ্বৰী পুখুৰী 22 বিঘা মাটিৰ পুখুৰী এইটো ইয়াৰ পৰা সেইটো পাৰলৈ মুনি নাপায় জীৱনত প্ৰথম দেখিলো এই 22 বিঘা মাটিৰ পুখুৰী আৰু আজি মই গুৰুমুঠ উপস্থিত আছো এখানি ভেবাৰী কয় না ভেবাৰী আচ্ছা আচ্ছা এই আমাৰ লগত দাদা আছে আৰু মোৰ এইজনো ভাই হয় আৰু এইজন ককা ভাই ককা মিলি আমি মানে পুখুৰী পাৰত মানে খাৰা হৈ আছো আৰু পুখুৰীটোৰ বিষয়ে আমাৰ এই ককাই ক'ব ককা আপুনি পুখুৰীটোৰ বিষয়ে অকমান কওকচোন আমি জানাত ইতিমধ্যে আজি বহু বছৰ আগত আচ্ছা পুখুৰীৰ চাৰিওফাৰ পাৰ আছিল আচ্ছা চাৰি চাৰি পাৰ আৰু ইয়াৰ পানীবিলাক পৰিষ্কাৰ পানী আছিল আচ্ছা পৰিষ্কাৰ পানী তাত কোনো জংঘল পাতি নাছিল আচ্ছা আচ্ছা তেতিয়া আমাৰ ৰাইজে প্ৰায় ইয়াৰ পৰা পানী খাইছিল এই গাঁৱৰ মানুহ পানী খাইছিল ওচৰৰ মানুহে প্ৰায় ইয়াৰ পৰা পানী নিখায় আমাৰ মাহঁতে পানী নিছে আচ্ছা আচ্ছা পানী দি তেতিয়া টিউবৱেল ব্যৱস্থা নাছিল আচ্ছা প্ৰায় আমাৰ মাহঁতে ইয়াৰ পৰা আহি মূৰত বোজা লৈ লৈ পানী নি আমি খাওঁ আমাৰ মনত পৰে আচ্ছা আৰু তাৰপিছত লাহে 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 কিছু বছৰৰ পিছত মাজতে একচাতি মেটেকা ৰোগ উপস্থিত হ'ল আচ্ছা মেটকা ভৰ্তি হৈ গ'ল মাত্ৰ অলপমান হৈছে আচ্ছা সেই মেটকাখিনিয়ে ইফাল সিফাল কৰি বতাহত প্ৰায় অহা যোৱা কৰি থাকে আচ্ছা আৰু তাতে নানান ধৰণৰ মাছবিলাক মানে দেখা পোৱা যায় আচ্ছা বৰ ডাঙৰ ডাঙৰ কাছু আচ্ছা ডাঙৰ ডাঙৰ মাছ এনে আচ্ছা, ধৰণৰ আচ্ছা। মাছবিলাক প্ৰায় খেলা খেলি কৰি আছে আচ্ছা আচ্ছা সেই সময়ত আমি ডেকানি অৱস্থাত ইয়াত বৰশী দিব পাইছিলো ইয়াতে বহিও বৈছিলি বহি গৈছিলো আচ্ছা তেতিয়া কাকত বহি বহি আকৌ ইয়াতে এৰি দিয়া মাছ আছে নে নে মাছ এনে সোমাও মাছ মানে বুনৰে মাছ আৰু বুনৰে মাছ। আচ্ছা আচ্ছা এনে হঠাৎ আকৌটা মাছ এনেকৈ ধৰে বৰশী টান মাৰি ছিঙি লৈ গুচি যায় আচ্ছা আচ্ছা আকৌটা মাছ উঠিয়াই আনিব নোৱাৰো আচ্ছা প্ৰায় আমাৰ বৰশী এৰি পেলাই আমি ঘৰা ঘৰি দৌৰি পেলাই আচ্ছা আচ্ছা মানে ভয়তে মানুহে তাৰমানে ৰাস্তা আমাৰ পিতাহঁতে আমাক গাড়ী পাইছিল তেতিয়া গিছা বহিব পৰাকে আচ্ছা তাতে দেও থকা জেগা আচ্ছা। হেন তেন নাযাবি তহঁতে তেতিয়া আমি বহু বছৰৰ পিছত প্ৰায় লাহে লাহে বৰশী পৰা এৰিয়েই ভাল হ'ব আচ্ছা এইখিনি আপুনি অকমান এফালে চাব এইখিনি আমি বেছি জানো উম। আৰু উত্তৰ চাইডে আৰু এই পুখুৰীটোৰ মাটি কিমান বিঘা মাটি 22 বিঘাতকৈ অলপ ওপৰ আছে 22 বিঘাতকৈ ওপৰ আছে মাটি কিন্তু ভিতৰতে আমি 22 বিঘা বুলি আনে জানো আৰু আচ্ছা কিন্তু 22 চাৰি প্ৰায় বেছি হ'ব আৰু আচ্ছা আচ্ছা পাৰ সৈতে 22 বিঘা পাৰৰ ভিতৰতে 22 বিঘা মাটি আছে আচ্ছা মানে পাৰৰ ভিতৰত 22 বিঘা 22 বিঘা গতিকে আচ্ছা ইমান মাটি ইয়াত থকা বুলি আমি জানো আৰু তেতিয়া পাৰ বিলাকত চাৰি ওচৰত ভূগোল আছিল আচ্ছা আচ্ছা আৰু
উত্তৰ চাইডে এনে মানুহ অহা যোৱা পৰা খটখটি আছে আচ্ছা আচ্ছা থাকা বুলি আমি গম পাওঁ কিন্তু আমি দেখা নাই আমাৰ পিতাহঁতে দেখা পাইছে আচ্ছা আচ্ছা কিন্তু এতিয়া সেইবিলাক প্ৰায় মাৰা গৈছে বোধহয় বোকাত তল গ'ল কিমান বছৰ আগত আৰু এতিয়া আমি নাজানো আৰু আমি বিশেষ কৰি এখানি জানো আৰু এতিয়া ঠিক আছে দাদা ধন্যবাদ ভাল লাগিল ককা অঁ আপোনালোকে এই পুখুৰীটোত কিবা সাপ দেৱতা কিবা এনেকুৱা দেখা পাইছেনে সাপ দেখা পাইছো আচ্ছা দেৱতাটো মুখেৰে চকুৰে দেখাই নাপায় চকুৰে দেখা পাওঁ তথাপি থাকা বুলি গম পাওঁ আৰু আমি দেৱতা থকা বুলি গম পাওঁ গম চকুৰেতো পাওঁ। দেখা নাপায় দেৱতা দেখাটো দেখা নাপায় কিন্তু থাকা বুলি গম পাওঁ আমাৰ আচ্ছা। পিতাহঁতে কৈছিল আচ্ছা আৰু ইয়াৰ পাৰেদি প্ৰায় ৰঙা কাপোৰ পিন্ধি মানুহ যাব পৰা নাছিল আচ্ছা ৰঙা কাপোৰ পিন্ধি পেলাই মানুহ যাব পৰা নাছিল নোৱাৰে আৰু। আচ্ছা আচ্ছা তাৰপৰা ঘোঁৰা চৰাত গেলেও সি নামি পৰি যাব লাগিব এনে আচ্ছা অৱস্থাত আচ্ছা আমি লগ পাইছিলো আৰু আচ্ছা আচ্ছা সেইকাৰণে আমাৰ মানুহবিলাক প্ৰায় ৰঙা কাপোৰ পৰিধান নকৰিছিল বিশেষ কৰি আমি এইটো জানো আৰু এই পুখুৰীটো একবাৰ আমাৰ বহু বছৰ আগত সিঁচিছিল আচ্ছা কিন্তু পানী কোনোদিন শেষ কৰিব নোৱাৰে মিচিঙেদি শেষ কৰিব নোৱাৰে বেছিয়েদি পানী শেষ কৰিব নোৱাৰে যিমান সিঁচে আৰু সিমান হৈয়ে থাকে আচ্ছা আচ্ছা ইয়াত বহুবাৰ মাছ মাৰি কিন্তু মাছটো উঠাই নিব পৰা নাই আচ্ছা আচ্ছা কিন্তু লাষ্টত যায় নেটেদি আধা আধি লৈ যায় আধা এৰি যাব বাধ্য হৈ যায় আচ্ছা আচ্ছা এনেকুৱা অৱস্থাত আমি পাইছো আৰু গতিকে এইখিনি আমি বিশেষ কৰি জানো আৰু আচ্ছা আৰু 5 বছৰ আগত আপোনালোকে যে কিবা দেখা পাইছিল এইটো 5 বছৰ আগত আমি সেই সাপ দেখা পাইছিলো আচ্ছা আচ্ছা সাপ তেতিয়া মেটেঙা ভৰ্তি হৈ গৈছিল কিন্তু এই খাল পুখুৰীত মেটনা ভৰ্তি হৈছিল তেতিয়া মেটেঙাৰ ওপৰেদি মানুহ প্ৰায় যাব পৰা হৈছিল আচ্ছা আজি কেইবছৰমান আগত এই ব্লকে আহি চাফা কৰাৰ পিছত এতিয়া বৰ্তমান চাফা হৈ আছে আচ্ছা আচ্ছা হ'লেও চাৰি চাইডে অলপ জংঘল পৰি আছে আচ্ছা সিমান গোটেই পৰিষ্কাৰ হোৱা নাই আৰু আগৰ নিচিনা হোৱা নাই মোটামুটি মানে মানুহ চানুহ গা চা ধুব পাৰে নে নৰে গা চা এতিয়া ধুব নোৱাৰে আৰু বৰ্তমান আচ্ছা কিন্তু আগত গা ধুব পাৰিছিল এতিয়া নৰে গা ধুলেও মানুহৰ কোনো আকৌ হেৰি দেহাত জন্মা নাছিল আচ্ছা এতিয়া মানুহ প্ৰায় পুখুৰীৰ পানী দিয়ে গা ধুইছিল আচ্ছা আচ্ছা আমি জানাত আৰু পুখুৰী পানী খাইছিলো মানুহে ব্যৱহাৰ কৰিছিল ঠিক আছে দাদা ধন্যবাদ কৃষ্ণ কৃষ্ণ হরে 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 রাম হরে রাম 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 হরে আমার ভণ্টিহঁতে গাড়ীৰ অসুবিধাৰ কাৰণে কমৰগাঁৱৰ পৰা খোজ কাঢ়ি কাঢ়ি ভেবাৰীলৈ আহিছে অস্তপহৰ আৰু এক নাম চাবলৈ এতিয়া নাম শেষ হোৱাত মাইনাহঁতে প্ৰীতি ভোজন কৰি আছে এফালে বাইদেউ কেনেকুৱা খিচিৰি খোৱা হৈছে নে বাইদেউ বঢ়িয়া মাংস চাংস আছে নে কিবা মাংস নাই ন নিৰামিষ নেকি এফালে এতিয়া কেনেকুৱা খোৱা বেছি নে এতিয়া আচ্ছা আচ্ছা এফালে সৰু মাইনা কেনেকুৱা খোৱা বেছি নে নাই ভাল হৈছে এফালে বাইদেউ ভাল হৈছে ভাইটি কেনেকুৱা খোৱা বেছি নে নাই ভাইটি খিচিৰি খোৱা বেছি নে নাই হৈছে আচ্ছা আচ্ছা বাবু কেনেকুৱা খোৱা হৈছে এফালে ভণ্টি খোৱা হৈছে আচ্ছা আচ্ছা ধুনীয়া বাবু কেনেকুৱা খোৱা হৈছে নে নাই নে গৰম হৈ আছে খাবই পৰা নাই এফালে বাইদেউ কেনেকুৱা খোৱা হৈছে নে বাইদেউ সকলো ভক্তগণ গাড়ীৰে খিচিৰি খাই আছে বাইদেউ কেনেকুৱা খোৱা হৈছে নে নাই হৈছে এফালে হৈছে মজা এফালে বাইদেউ কেনে খোৱা হৈছে নে না বাইদেউ বঢ়িয়া আৰু এফালে মাইনা কেনেকুৱা ভাল লাগছে নে খাই ভাল লাগছে আৰু এফালে মজা এফালে বাবু কেনেকুৱা সোৱাদ হৈছে নে ধুনীয়া বাইদেউ ধুনীয়া এফালে ভণ্টিয়ে তলমূল কৰি আছে কেনেকুৱা হৈছে ভাল হৈছে মই জনামতে আপুনি কমিটিৰ সভাপতি সম্পাদক যিয়ে নহওক বাৰু যিহেতু আপোনালোকৰ অনুষ্ঠান চলি আছে আপুনি এই অনুষ্ঠানৰ বিষয়ে কি ক'ব
তৰফৰ পৰা মই সমূহ অসমবাসী ৰাইজলৈ আচ্ছা মাঘ বিহুৰ তথা ভোগালী বিহুৰ আচ্ছা আচ্ছা শুভেচ্ছা জনালোঁ। আজি আমি এই দেৱালয় অনুষ্ঠানত 20 বছৰ ধৰি আমি এক নাম মহোৎসৱ উদযাপন কৰি আহিছোঁ। একেশ্বৰবাদ, গতিকে একেশ্বৰবাদত আমি শৰণাগত আমি গোটেই ৰাইজ, গতিকে আমি ইয়াৰ প্ৰচাৰৰ কাৰণে আজি 20 বছৰ ধৰি আমি এক নাম মহোৎসৱ পালন কৰি আহিছোঁ। গতিকে এই মন্দিৰটো এই দেৱালয়খন প্ৰায় 11 শতিকাৰে বুলি মানে বুৰঞ্জীবিদসকলে তথা আৰ্কলজি বিভাগৰ ফালৰ পৰাও আমাক এইটো খবৰ কৰিছে যে এইটো ইয়াত পাহাৰ পৰ্বত আচলতে নাই, সুন্দৰ সুন্দৰ শিলা মূৰ্তি আছে। এইটো অৱশ্যে জনা যায় নিশ্চয় ভূমিকম্প বা বানপানীৰ দুৰ্যোগৰ ফলত আমাৰ যিটো মন্দিৰ আছিলে শিলা মূৰ্তিৰ মন্দিৰ সেইটো ভাঙি গৈছে। তথাপিতো ইয়াৰ ধ্বংসাৱশেষ জনক কৰি আছে। কিছু কিছু মানে মাটিৰ তলত আছে আৰু কিছু আমাৰ ইয়াত সজাই ৰখা হৈছে। এইটো একো কৰা নাই বা মিউজিয়াম চিউজিয়াম তেনেকুৱা একো কৰা নাই। তথাপিতো আমাৰ ৰাইজে মিলি পেলাই কিছুমান আমি কৰি ৰাখিছোঁ। নিশ্চয় এইটো দেখুৱাব বুলি মোৰ অনুৰোধ থাকিল। গতিকে আমি 20 বছৰ ধৰি এক নম্বৰ মা ভুৱনেশ্বৰী মাৰ আশীৰ্বাদ। ঠিক আছে, ধন্যবাদ। মই জানা মতে এই সমিতিৰ আপুনি ছেক্ৰেটাৰী, উন্নয়ন কমিটি উন্নয়ন পৰিচালনা সমিতিৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী। আপনি তার বিষয়ে কি ক'ব? তাৰ বিষয়ে মানে কি, আমি প্ৰতি বছৰে আজি 20 বছৰে দি আমি ধৰ্মীয় অনুষ্ঠান ৰাইজৰ মাজত বিয়পাই দিছোঁ যে আমি সকলো হিন্দু ধৰ্ম আমি কামত মানে জড়িত হ'ব লাগে। সেইকাৰণে মহাপ্ৰভুৰ ওচৰত আমি বছৰে 20টা বছৰে আমি অনুষ্ঠান চলাই আছোঁ। অনাগত দিনতো আমি ৰাইজৰ আপোনালোকৰ দৰে আমি আমাৰ সেইটো আমাৰ মানে এই পৰিচালনা সমিতিৰে তেখেত এজন পুৰণা কৰ্মী তেখেতে কিছু দিয়া হ'ব বুলি মই গম পাইছোঁ। দাদা ইউটিউবাৰ হিচাপে দুই এষাৰ কওক, যিহেতু কমিটি জড়িত আছে। নমস্কাৰ, মই প্ৰফুল্ল আছামিছৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ। আৰু মই এই অনুষ্ঠানটোত বহু বছৰ আগৰ জড়িত হৈছোঁ। হাজাৰ হাজাৰ মানুহৰ সমবেত হয়। প্ৰতি বছৰে মাঘ মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হয় আৰু 3 তাৰিখে ইয়াৰ সমাপন ঘটে। আপোনালোকে দেখিবলৈ পাইছে ইয়াত যথেষ্ট সংখ্যক ভক্ত আহিছে আৰু এই ভক্তবিলাকৰ বাবে ইয়াত খোৱা সুব্যৱস্থা আছে। ইয়াত মাহ প্ৰসাদ নৈবেদ্য সকলোৱে আগবঢ়াই দিয়ে ঈশ্বৰৰ নামত আৰু আশীৰ্বাদ বিচাৰি প্ৰতি বছৰে আহে। গতিকে এই যিসকল ভক্ত আমাৰ এই অঞ্চলত আছে আৰু দূৰ দূৰণিবতীয়া সকলো ইয়ালৈ আহে আৰু সকলো ভক্তলৈ আমাৰ উত্তৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলে এই মন্দিৰৰ বিষয়ে বাহিৰ অঞ্চলত আমাৰ লগত আছে ভাইটি আছে, বাইদেউ আছে, দাদা আছে, এফালে আছে ভাইটি। আপোনালোকৰ এই অনুষ্ঠানত ভাল লাগে। ভালে লাগে ভগৱানৰ কৃষ্ণ ভগৱানৰ ৰাম মন্দিৰ হৈছে 22 তাৰিখ, সেইটো কাৰণে ভাল লাগিব। ৰাম মন্দিৰ কি ইয়াতে হ'ব? ইয়াতে নাই তাতে হ'ব। আচ্ছা আচ্ছা। এফালে বাইদেউৰ কেনেকুৱা লাগিছে? আমি আহোঁ ইয়ালে ভালে লাগে। আমাৰ ওচৰতে মন্দিৰ, আপোনালোকে সকলো আহিব আমাৰ ইয়ালে, ভালে লাগে। খুবেই ভাল লাগি আছে। আজি প্ৰত্যেক বছৰে চলি আছে আমাৰ অনুষ্ঠানটো। আমাৰ সদায় এনেকৈ মানুহ হৈছে আমাৰ তাতকৈ অলপ বেছি হ'লে আৰু বেছি যদি হয় আৰু ভাল লাগিব। ঠিক আছে দাদা, ধন্যবাদ। আমাৰ লগত বাইদেউ আছে। বাইদেউ আপোনালোকৰ পৰা আছে? বাইদেউ নেকি? আপোনালোকৰ এই অনুষ্ঠানত আহি আজি কেনেকুৱা লাগছে? ভাল লাগছে নে বেয়া লাগছে? ভাল লাগছে। বাইদেউ খিচিৰি খালি নে নাই? খিচিৰি খাল না? আচ্ছা, আপনার কেনেকুৱা লাগছে বাইদেউ? ভালো লাগিছে। এবারে বাইদেউ আপনার কেনেকুৱা লাগছে? ভাল লাগছে না? আচ্ছা আচ্ছা বাইদেউ, ধন্যবাদ বাইদেউ। নামটো নকয়। আচ্ছা, এবার ভোগালী বিহু কি ধুনীয়া হয়। আপোনালোকৰ মানে বয়স বেছি হৈ যায় এটি মুখ উজ্জ্বল আহি আছে। আচ্ছা, আপোনালোকৰ এই অনুষ্ঠানত আহি আজি কেনেকুৱা লাগছে? বহুত ভাল লাগছে। খিচিৰি খাই দেখুৱাইছো ইতিমধ্যে ইয়াত কেনেকুৱা হৈছে খিচিৰি? ইতিমধ্যে মই দেখুৱাইছো ইয়াত যথেষ্ট সংখ্যক যিটো